Hello everyone, welcome to Ankuran coaching classes and IRCT online computer classes. আজি আমি ক্লাছত মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডত কেনেকৈ আমি এখন লেটাৰ টাইপিং কৰিব পাৰোঁ তাৰ ওপৰত আমি শিকিম। ফাৰ্ষ্ট মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ লেটাৰ এখন টাইপিং কৰিবলৈ আমি মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অ'পেন কৰিব লাগিব। মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড অ'পেন কৰিবলৈ আমি যাব লাগিব ষ্টাৰ্ট বাটন, এইটো উইণ্ড'জ বাটন বুলিও কোৱা হয়। তাত আমি এটা চিম্পল লেফ্ট ক্লিক কৰিব লাগিব। লেফ্ট ক্লিক কৰাৰ পিছত আমি চাম যে আমাৰ কিছুমান প্ৰগ্ৰাম শ্ব' কৰিছে। অ'কে, অল প্ৰগ্ৰামতো আমি ক্লিক কৰিম। আমাৰ প্ৰগ্ৰাম কিছু শ্ব' কৰিছে, অ'পেন হোৱা নাই, জাষ্ট আমাক শ্ব' কৰি আছে। অ'কে, আকৌ বেকত ক্লিক কৰিলোঁ। এতিয়া চাম আজি আমি য'ত কাম কৰিম সেইটো হৈছে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড। আমি এয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড ক্লিয়াৰ। তাত গৈ চিম্পল মই এটা লেফ্ট ক্লিক কৰিলোঁ। এয়া আমাৰ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ডৰ পেজ অ'পেন হৈ গ'ল। ক্লিয়াৰ আছে? এই পেজটো এতিয়া মই ক্ল'জ কৰিম। কেনেকৈ ক্ল'জ কৰিম? ইয়াত তিনিটা অপশ্যন আছে, মিনিমাইজ, ৰিষ্ট'ৰ আৰু ক্ল'জ। চিম্পল মই ক্ল'জত ক্লিক কৰিম। মোৰ পেজটো ক্ল'জ হৈ গ'ল। এতিয়া মই আকৌ যাম, কিন্তু এইবাৰ মই ইয়াৰ পৰা অ'পেন নকৰোঁ। এইবাৰ মই চাৰ্চ প্ৰগ্ৰামৰ পৰা অ'পেন কৰিম। কেনেদৰে অ'পেন কৰিম চোৱা। মাইক্ৰ' বুলি টাইপ কৰাৰ লগে লগে কিছুমান মাইক্ৰ'ছফ্ট প্ৰগ্ৰামবোৰ শ্ব' কৰিছে। MS অফিচৰ এনেকৈ মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, এয়া অফিচ এক্সেল, অফিচ পাৱাৰ পইণ্ট। তো আমাক লাগে মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড, চিম্পল মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড। এয়া মাইক্ৰ'ছফ্ট অফিচ ৱৰ্ড পেজ অ'পেন হৈ গ'ল। এতিয়া আমি চিম্পল টাইপিং কৰিব পাৰোঁ। আমাৰ পেজ যেতিয়া অ'পেন হৈ গ'ল, আমাৰ এতিয়া টেনশ্যন নাই। এতিয়া আমি কি টাইপিং কৰিম আজি আমি এটা বেংকলৈ এখন লেটাৰ দিম, য'ত মোৰ বেলেঞ্চ বেংকৰ মোৰ একাউণ্টৰ বেলেঞ্চটো মোক জানিব লাগে। ঠিক আছে, তো তাৰ কাৰণে চিম্পল মই টাইপিং কৰিম। মই চিম্পল টাইপিং কৰি গৈছোঁ। মই কোনো ফন্ট নিমিলাওঁ, মই কোনো চাইজ মিলোৱা নাই। যেনেকৈ যিটো ফৰ্মেটত মোৰ অ'পেন হৈছে সেই ফৰ্মেটতে মই টাইপিং কৰি গৈছোঁ। ঠিক আছে, AMC ব্ৰাঞ্চ, ডিব্ৰুগড়। ঠিক আছে, তো এতিয়া আমি দিম ডেট 4 May 2021। ছাবজেক্ট আহে, ছাবজেক্ট দিম বেলেঞ্চ অফ একাউণ্ট নম্বৰ 09875432 অ'কে। ইয়াত বি দুটা আহিলে, জাষ্ট ক্লিক কৰিলোঁ। মই বিৰ আগত বেক স্পেচ দি মই এইটো কাটি দিলোঁ। ক্লিয়াৰ আছে? অ'কে, এতিয়া আমি চাম যে আমাৰ ৰেড চিম্বল আহিছে ইণ্ডিয়া AMC ডিব্ৰুগড় দিলোঁ। এইটোনো কেতিয়া হয়? যেতিয়া কিছুমান ৱৰ্ড কম্পিউটাৰ ডিছপ্লেত নাই বা স্পেলিং মিষ্টেক হয়, তেতিয়া আমাৰ কম্পিউটাৰে এটা ৰেড চিম্বল দি আমাক এটা ৱাৰ্ণিং দিয়ে। আমি তেতিয়াহ'লে কি কৰিম? আমি চেক কৰি ল'ম, নতুবা আমি ইগন'ৰ কৰিম। ইণ্ডিয়াত আছে, ইণ্ডিয়া আইটো সদায় কেপিটেল হয়। মই জানি বুজিয়ে ভুল দেখিছোঁ। অ'কে, টাইপিং কৰিলোঁ ইণ্ডিয়া। AMC আৰু ডিব্ৰুগড়ত আমি কোনো ৰং দেখা নাই, যাৰ কাৰণে আমি এইটো এনেকৈ ৰাখিম। ক্লিয়াৰ আছে? এতিয়া আহিলে ৰেচপেক্টেড ছাৰ। Okay, I have my saving account in your bank. Account number 09875432 okay, ঠিক আছে। I have my saving account in your bank, account number 09654321 okay. So you are requested you
are requested to kindly give me my parents. Okay. EHANK. Thank you. Your truly Spezi Asad Ali. Okay. এয়া আমাৰ চিম্পল অকল মই টাইপিং কৰি গ'লোঁ, মই একো কৰা নাই, ঠিক আছে। এতিয়া ফাৰ্ষ্ট চাম যে আমাৰ স্পেচটো অলপ বেছি হৈছে। অ'কে, স্পেচটো কমাবৰ কাৰণে আমি কি কৰিম, ফাৰ্ষ্ট আমি চিলেক্ট কৰিম। ইয়াতে মাউচৰ কাৰ্চাৰটো ৰাখিলোঁ, ৰখাৰ পিছত মই চিম্পল লেফ্ট ক্লিকলোঁ, ক্লিক কৰিয়ে মই তললৈ আহিলোঁ। অ'কে, এতিয়া ক'ত যাম, প্ৰেগাফত। এয়া প্ৰেগাফ ক'ত আছে, হোমত আছে প্ৰেগাফ। এতিয়া আমি প্ৰেগাফৰ কিনাৰতে সৰুকৈ ডায়লগ বক্স দেখিছোঁনে আমি ডায়লগ বক্সটো, তাত আমি ক্লিক কৰিম, শ্ব' দ্য প্ৰেগাফ ডায়লগ বক্স। অ'কে, আমাৰ প্ৰেগাফ ডায়লগ বক্সটো আমাৰ অ'পেন হৈ গ'ল। এতিয়া এই স্পেচটো সোমাবলৈ স্পেচিঙত আমি যাম। এইটো প্ৰেগাফ স্পেচিং কিয় হ'ল, ইয়াত আমি এণ্টাৰ মাৰি কৰিছোঁ, লাইন স্পেচিং হোৱা নাই, কিন্তু এইটো টু মাৰি এণ্টাৰ মাৰি দি মেনেজাৰ এণ্টাৰ মাৰিছোঁ, বেংক অফ ইণ্ডিয়া এণ্টাৰ মৰাৰ কাৰণে এইটো কিন্তু এটা প্ৰেগাফ। যেতিয়া আমি টোটেলি টাইপিং কৰি যাওঁ, কোনো এণ্টাৰ নামাৰোঁ, সেইটো এটা লাইন। ক্লিয়াৰ আছে ন? এতিয়া আমি কি কৰিম, এইটো মই 0 কৰিছোঁ দেই, অটো আছে, হৈ গ'ল। বেছি কাটটো কাট অলপ সৰু হৈ গ'ল স্পেচটো, আমি অলপ স্পেচটো বঢ়াব লাগিব। মই আকৌ চিলেক্ট কৰিলোঁ, ঠিক আছে। এতিয়া মই 18 নিদিওঁ, মই দিম 4। অ'কে, ঠিক আছে। এতিয়া চাম, এইটো মোক ব্লেক কালাৰত লাগে গোটেই মোৰ এপ্লিকেশ্যনখন বা লেটাৰটো। অ'কে, তো মই কি কৰিম, মই যাম ফণ্টত, এই ফণ্ট কালাৰত। অ'কে, মোৰ কালাৰটো ব্লেক হৈ গ'ল। এতিয়া কি কৰিম, মোক এইটো ৰাইট ছাইডে লাগে, ডেটটো ডেট হ'লে ৰাইট ছাইডে থাকিব। তো মই ডেটটো চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পিছত মই কি কৰিলোঁ, এই দুটা অপশ্যনে গ'লোঁ, প্ৰেগাফত আছে ডিক্ৰিজ আৰু ইনক্ৰিজ। মই কি কৰিলোঁ, ইনক্ৰিজত ক্লিক কৰিলোঁ, আকৌ 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 ক্লিক কৰিলোঁ। অ'কে, মই ইয়াত ক্লিক কৰিলোঁ, কি হ'ল, আমি আকৌ প্ৰেগাফ ডাটা বক্সটো অ'পেন কৰিলোঁ, ইণ্ডিকেশ্যন লেফ্ট মাৰ্জিনে 5 ইঞ্চ ইফালে গ'লগৈ। তো ইয়াৰ পৰাইতো মই ইঞ্চি দি পেলাই কৰিব পাৰিলোঁহেঁতেন, মইতো ইয়াত লেফ্ট ৰাইট নকৰিলোঁ হৈ গ'লহেঁতেন। ইয়াৰ পৰা কৰিলে কি এটা প্ৰব্লেম হয়, মই 4 দিলোঁ, অ'কে কৰিলোঁ, আৰু অলপ যাব ডেটটো, 6 কৰিলোঁ না আৰু অলপ যাব, 7 কৰিলোঁ না বেছি গুচি গ'ল, যাৰ কাৰণে কি হ'ল, ইজিলি আমি এই অপশ্যনটো ইউজ কৰিব পাৰোঁ। অ'কে, ক্লিয়াৰ আছে। তো এতিয়া আহিলে ছাবজেক্ট বেলেঞ্চ অফ একাউণ্ট নম্বৰ, এইটো আমাক চেণ্টাৰত লাগে। তো চিম্পল মই তাক চিলেক্ট কৰিম, চেণ্টাৰত কাৰণে মই আকৌ প্ৰেগাফ ডায়লগ বক্সটো অ'পেন কৰিম, এলাইনমেণ্টত মই যাম, চেণ্টাৰ অপশ্যনটো ক্লিক কৰিম, চেণ্টাৰ। অ'কে, তো ইয়াত অপশ্যন কিছুমান আছিলে যে আমাৰ লেফ্ট, চেণ্টাৰ, ৰাইট আৰু জাষ্টিফাইড, এইকেইটা অপশ্যন বাহিৰতো আমি দেখা পাম। এয়া ক্লিয়াৰ আছেনে? তো এতিয়া লেফ্টটো ক্লিক কৰিম, লেফ্ট ক্লিক কৰিলে কি হয়, চেণ্টাৰ ক্লিক কৰিলে কি হয়, ৰাইট ক্লিক কৰিলে কি হয়, জাষ্টিফাই ক্লিক কৰিলে কি হয়। অ'কে, তো এতিয়া আমি কি ইউজ কৰিম, চেণ্টাৰ। অ'কে, তো এতিয়া মই কি কৰিম, নেক্সট চাইজটো অলপ বঢ়াম, চিম্পল মই চিলেক্ট কৰিলোঁ, চাইজ বঢ়াবলৈ মই ক'ত গ'লোঁ, ফণ্টত, চাইজত 12, সদায় আইডিয়েল 12 বা 11 পইণ্ট থাকে, তাতকৈ বেছি বা তাতকৈ কম কেতিয়াও চাইজ নিদিবা। অ'কে, এতিয়া মই ইয়াত আণ্ডাৰলাইন বিচাৰিছোঁ, তলত স্পষ্টকৈ বা বল্ড কৰিব বিচাৰিছোঁ। ফাৰ্ষ্ট আমি বল্ড কৰিম, বল্ড মানে একাউণ্ট নম্বৰটো মানে আৰু চকুত থাকে, মানে এইটো একাউণ্ট নম্বৰ, বল্ড। অ'কে, এতিয়া আণ্ডাৰলাইন দিম, ফণ্টতে আছে আণ্ডাৰলাইন, ক্লিক কৰিলোঁ, আহি গ'ল, আকৌ ক্লিক কৰিলোঁ, আণ্ডাৰলাইন মোক নালাগে, মই তাতে ক্লিক কৰিলোঁ,
বোল্ড মোক নালাগে, মই তাতেই ক্লিক কৰিলোঁ। লাগে, ঠিক আছে, আণ্ডাৰলাইন, ঠিক আছে। ইটালিক কৰিলে কি অলপ জোকা আহে, অলপ বেকা কৰি আহে, তো আমাক লেটাৰত কেতিয়াও আমাক ইমান ষ্টাইল নালাগে, যাৰ কাৰণে মই আকৌ চিম্পল তাতে ক্লিক কৰোঁ, এইটো আঁতৰাই দিলোঁ। ক্লিয়াৰ? এতিয়া আমি চাম এই স্পেচটো অলপ বেছি আহিছে ন, মানে আমাক বেছি লাগে স্পেচটো। তো মই ক'ত গ'লোঁ, প্ৰেগাপ ডায়লগ বক্সটো মই অ'পেন কৰিলোঁ। অ'পেন কৰি লাইন স্পেচিঙত মই গৈ পেলাই 1.5 লাইনছটো ল'লোঁ। এয়া স্পেচটো বাঢ়ি গ'ল। আকৌ মই ডায়লগ বক্সটো অ'পেন কৰিলোঁ, ডাবল এণ্টাৰত আমাক লাগে, স্পেচ বাঢ়ি গ'ল। আকৌ ক্লিক কৰিলোঁ, ইয়াত 1 ইঞ্চ দিলোঁ, অ'কে। আকৌ ক্লিক কৰিলোঁ, ক'ত গ'ল লাইন স্পেচিঙৰ কাৰণে, আমি ইয়াত, অ'কে। নিজৰ পৰা যদি ইঞ্চি জানো 1 2, তো আমি ইয়াৰ পৰা দিব পাৰিম, নহ'লে আমি এইকেইটা ইউজ কৰিব পাৰিম। ক্লিয়াৰ? একজেক্টলি 12, ঠিক আছে। এতিয়া আহিলে ইয়'ৰ ট্ৰুলি আছাদ আলী, এইটোতো আমাক ৰাইট চাইডে লাগে, তো চিম্পল ৰাইট চাইডে কাৰণে আমি কি ইউজ কৰিলোঁ, ইনক্ৰিজ 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 ইনক্ৰিজ, অ'কে। এটা কথা মন কৰিবা, সদায় ডেট ফৰ্মেট বা লেফ্ট মাৰ্জিনৰ ফৰ্মেটটো সদায় সমান কৰিবা। এইটো এটা ফৰ্মেল লেটাৰৰ এইটো ৰুল। যদি কেতিয়াবা তোমালোকে এক্সাম দিয়া, অনলাইন এক্সাম, তোমালোকক প্ৰেক্টিকেল এক্সাম, তো তেতিয়া যদি তোমালোকক এখন এপ্লিকেশ্যন লেটাৰ ফৰ্মেল টাইপ কৰিব দিয়ে, তো তোমালোকে যিমানেই ধুনীয়া ইংলিছ গ্ৰামাৰ ধুনীয়াকৈ এখন লেটাৰ নিলিখা কিয়, তো তোমালোকক এইবোৰ ৰুল সদায় মন কৰিব। সদায় চাইজটো 12 পইণ্টত থবা, সদায় একেটা ফণ্টতে গোটেই টাইপ কৰিব। একেটা ফণ্ট মানে মই গোটেইটো মোৰ কিহত আছে, এয়া এম্ব্ৰিয়া বডি, অ'কে। মই চেঞ্জ কৰিব পাৰোঁ ফণ্ট, এয়া, ঠিক আছে। আমি কি কৰিম, ইয়াত থ'ম, নহ'লে টাইমটো ৰুমালত থ'ম, অ'কে। ক্লিয়াৰ হৈছে নেকি তোমালোকে? তাৰপিছত আহিলে আকৌ মই চিলেক্ট কৰিম, আকৌ মই প্ৰেগা অপশ্যনত যাম। এতিয়া আমি এইটোতো এলাইনমেণ্ট কৰিলোঁ, লেফ্ট আৰু ৰাইট কৰিলোঁ। লেফ্ট আৰু ৰাইট এইটো আমি ইউজ কৰিছিলোঁ। লেফ্ট আৰু জাষ্টিফাইড আমি ইউজ কৰিছিলোঁ মিডিলত আনিবৰ কাৰণে, চেণ্টাৰ লেফ্ট ৰাইট, অ'কে। তো আমি এইটো ইউজ কৰা নাই, স্পেচিয়েলনো কি হয়, ফাৰ্ষ্ট লাইন 0.5 ইঞ্চ, অ'কে কৰিছা। কি হয় স্পেচিয়েলত, ফাৰ্ষ্ট লাইনটো, পেগাফৰ ফাৰ্ষ্ট লাইনটো সদায় অলপ পিছৰ পৰা আহে, অ'কে। আই হেভ মাই ছেভিং একাউণ্ট ইন ইয়'ৰ বেংক, মাই বেলেঞ্চটো আগত আছে আৰু আই হেভটো অলপ মাই বেলেঞ্চতকৈ পিছত আছে, অ'কে। আকৌ চিলেক্ট কৰিলোঁ, আকৌ পেগা অপশ্যনত গ'লোঁ, ফাৰ্ষ্ট হেংগিং লাইন, হেংগিং কৰিলে কি হ'ব, অ'কে কৰিলোঁ। ফাৰ্ষ্ট লাইনটোৱে কি আহে, নেক্সট লাইনটোৱে অলপ ফাৰ্ষ্ট লাইনৰ পিছৰ পৰা আহে, অ'কে। ক্লিয়াৰ? মই আকৌ ফৰ্মেটটো ভাল লগা নাই, জাষ্ট মই আগৰ নিচিনা কৰি দিছোঁ। আকৌ আমি প্ৰেগাপ ডায়লগ বক্সটো আমি অ'পেন কৰিলোঁ, ফাৰ্ষ্ট লাইনে থাকোঁ, বা এইটো আমি দিব পাৰোঁ নিজৰ পৰা, 1 ইঞ্চ দি দিছোঁ মই, 1 ইঞ্চ আমাৰ ইফালৰ পৰা আহিব, অ'কে, ঠিক আছে। এতিয়া আমি জানিম যে আমাৰ বোল্ডৰ কাম শিকিলোঁ, আমি আণ্ডাৰলাইনৰ কাম আমি শিকিলোঁ, ইটালিকটো আমি শিকিলোঁ, ফণ্টটো আমি শিকিলোঁ, চিলেক্ট কৰি চাইজ আমি শিকিলোঁ, অ'কে। আমি প্ৰেগাফৰ অপশ্যনখিনি আমি কৰিলোঁ, অ'কে। এতিয়া যদি আমি ইয়াত এটা বৰ্ডাৰ দিব বিচাৰোঁ, অ'কে, তো বৰ্ডাৰটো আমি কেনেকৈ দিম, বৰ্ডাৰ দিবৰ কাৰণে আমি যাব লাগিব প্ৰেগাফৰ বটম বৰ্ডাৰ, ক্লিয়াৰ আছে। প্ৰেগাপ বক্সৰ আমি বটম বৰ্ডাৰ যাই পেলাই আমি ক্লিক কৰিম। বটম বৰ্ডাৰ চাই আমি বহুতো অপশ্যন আমি দেখি পাইছোঁ, অ'কে। ইয়াৰ পিছত আমি যাম বৰ্ডাৰ এণ্ড শেডিং, অ'কে। তো বৰ্ডাৰ এণ্ড শেডিং অপশ্যনত যাই পেলাই আমি দেখি পাইছোঁ বক্স, শ্বেডো, 3D কাষ্টম। আমি কি কৰিম, বক্সত ক্লিক কৰিম, পেজ বৰ্ডাৰ, বক্স, আমি 1 লাইন দিওঁ, অ'কে। এয়া আমাৰ বটম বৰ্ডাৰ আহি গ'ল, ক্লিয়াৰ আছে। ইয়াত মই দুটা অপশ্যন আমি দেখিছিলোঁ, অ'কে। ক'ত আছিলে, আমি
মই পেজ বৰ্ডাৰ ছিলেক্ট কৰিছিলোঁ, মই বৰ্ডাৰ ছিলেক্ট কৰা নাছিলোঁ। বৰ্ডাৰ ছিলেক্ট কৰি এতিয়া মই তোমালোকক দেখাম। বক্স এয়া বৰ্ডাৰ ছিলেক্ট কৰিলে বস্তু সৰুকৈ আহে। যেতিয়া আমি এণ্টাৰ মাৰি মাৰি যাওঁ তেতিয়া বক্সটো ডাঙৰ হ'ব। অ'কে, ক্লিয়াৰ আছা? পেজ বৰ্ডাৰ আৰু বৰ্ডাৰ মাজত ডিফাৰেঞ্চটো মই আকৌ বুজাই দিম। এতিয়া আমি বৰ্ডাৰটো মোক নালাগে। অ'কে, আছাদাৰিটো মোক বৰ্ডাৰটো মোক এনেকৈ নালাগে। তো মই বৰ্ডাৰ এণ্ড ছেটিঙত গ'লোঁ। এই বক্স, এইটো বক্স ছিলেক্ট হৈ আছে, শ্ব' কৰিছে ইয়াত। এই ছিলেক্ট, এইটো আমি নান কৰিম, অ'কে কৰিম। ক্লিয়াৰ আছা? এতিয়া মই ইয়াত বৰ্ডাৰ এণ্ড ছেটিঙৰ অপশ্যনটো ইয়াতে মই ক্লিয়াৰ কৰি দিছোঁ। মই লেফ্টত গুচি গৈছোঁ। মোৰ মাৰ্জিনডাল বৰ্ডাৰৰ কাৰণে ইয়ালৈ আহিছে। মই মাৰ্জিনডাল আকৌ মই অলপ ক্লিক কৰিছোঁ ইয়ালৈ। অ'কে, তো এতিয়া আকৌ যাম বৰ্ডাৰ ছেটিং, বৰ্ডাৰ বক্স। অ'কে, এয়া বৰ্ডাৰ যদি আমি ক্লিক কৰোঁ বক্স এনেকৈ, ইয়াৰ ভিতৰত আমি ইজিলি টাইপিং কৰিব পাৰোঁ। এণ্টাৰ মাৰিম, বক্সটো ডাঙৰ হৈ যাব। এণ্টাৰ মাৰিম, বক্সটো ডাঙৰ হৈ যাব। যিমানখিনি টাইপ কৰিম সিমানটো বক্স থাকে। আৰু পেজ বৰ্ডাৰ হ'লে বৰ্ডাৰটো ডাইৰেক্ট গোটেই পেজটো অট'মেটিকলি শ্ব' কৰে। ক্লিয়াৰ হৈছে? তো মই আকৌ এতিয়া বক্সটো আঁতৰাম, ক্লিক কৰিম, বৰ্ডাৰ এণ্ড ছেটিং, নান, অ'কে। ক্লিয়াৰ আছে? ছিলেক্ট কৰিম, বেক স্পেচ দি মই কাট কৰিম। তো আমি আজি শিকিলোঁ যে আমি সৰু সুৰা এখন লেটাৰ আমি কেনেকৈ টাইপিং কৰিব পাৰোঁ, কি ফৰ্মেটত টাইপিং কৰিব পাৰোঁ। আমি কিছুমান কাম শিকিলোঁ, পেৰাগ্ৰাফৰ, বোল্ড, ইটালিক চাইজ বঢ়া। তো মই আশা কৰিছোঁ আজি মই যিমানখিনি তোমালোকক শিকালোঁ যাতে সিমানখিনি তোমালোকে বুজি পালা। আৰু কিবা যদি ডাউট, কুৱেৰি, কিবা বুজি পোৱা নাই বা ইয়াতকৈ বেছিকৈ যাব বিচাৰিছে, যেনেকৈ কম্পিউটাৰ অন অফ, মাউচ, মনিটৰ, তেতিয়াহ'লে আমাক জনাবা। আমি তোমালোকৰ কাৰণে স্পেচিয়েল ভিডিঅ' বনাম। আৰু ইয়াতে মই ৰাখিছোঁ। অ'কে, বাই বাই, টাটা।